নমস্কাৰ। মই আজি এটা বিশেষ কাৰণত যোৰহাটৰ দিশে আহিছিলোঁ আৰু যোৰহাটলৈ আহি পেলাই এনেকুৱা এটা ঠাই পালোঁ। আমাৰ ব্ৰহ্মপুত্ৰৰ কাষতে এখন শান্তি আশ্ৰম বুলি কয়। নিমাতী ঘাটৰ পৰা ঠিক 5 কিলোমিটাৰ দূৰত্ব নহ'ব চাগে মোৰ অনুমান। মই আহিছিলোঁ এনেকৈ এটা পজিশ্যনত আৰু সেই ঠাইটো হৈছে নাম শান্তি আশ্ৰম। যিটো ঠাই নেকি মই আপোনালোকক আজি মই দেখাব বিচাৰিছোঁ। চাবচোন, আমাৰ যোৰহাটৰ স্থিত নিমাতী ঘাটৰ নিচেই কাষতে আছে এটা শান্তি আশ্ৰম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, যিহেতু তাত এটা শান্তিৰ ধাম আছে। মই তাৰ পৰিৱেশ এটা দেখাব বিচাৰিছোঁ আপোনালোকক, পোনে পোনে চাব। মই বেক কৰি দেখাম আপোনালোকক, তথাপিতো ওচৰে পাঁজৰে মোৰ পজিশ্যনখিনি মই দেখাই লৈছোঁ। এই আছে, ভিতৰলৈ আছে, মই সোমাই যাম আৰু দেখাম সম্পূৰ্ণ। মই ইয়াৰ পৰিৱেশ এটাহে মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক। চাবচোন দেই। মই এই ৰাস্তাটোৰ পৰাই সোমাই আহিছিলোঁ এনেদৰে। এই ৰাস্তাটোদি সোমাই আহি আকৌ এনেকৈ এটা আছে, এইটো আশ্ৰমলৈ যোৱা এটা পথ। এতিয়া কিবা বন্ধ কৰি ৰাখিছে, আজি দেওবাৰ। আৰু এয়া মোৰ আশ্ৰমৰ দিশত যিটো শান্তি আশ্ৰমৰ গৃহ বনাই থৈছে, এইটো অট্টালিকাৰ দৰে। এইটো আমি চিগাৰেটৰ বাহন থকা কুটুব মিনাৰ দৰে আছিলে। মই ওচৰৰ পৰা জুম কৰি দেখাইছোঁ। ভিতৰলৈ সোমাই ৰৈ দিব। কিমান এটা সুন্দৰ পৰিৱেশ দেখিছেনে? এইখিনি ছাইডতে অতিথিশালা আছে। এইবোৰ মই আজি তাৰ পৰিৱেশখিনি দেখাবলৈ ওলাইছোঁ, ভিতৰলৈ গৈ আছোঁ। আৰু এয়া আশ্ৰমৰ সেইটো ছাইডে বন্ধ কৰি ৰাখিছে, এইবোৰ ঘৰবোৰ আছে। আশ্ৰমত থকা ভকতসকল থাকে। ওচৰলৈ যাম যেতিয়া জুম কৰি নেদেখাওঁ, চাই থাকিব সকলোখিনি। আৰু আমি একেলগে আহিছিলোঁ। মোৰ ভাগিন আছে, বন্ধুবৰ মুনিন্দু আছে, সিহঁতিও ফটো উঠাত ব্যস্ত। দেৱজিত আৰু মোৰ মুনিন্দৰ লগৰ, সিহঁতি ফটো মাৰিছে বিশেষকৈ, যিহেতু আমি অহা নাই এই ঠাইলৈ। আৰু এয়া বন্ধুবৰ বজেন। এয়া শান্তি আশ্ৰমত আমি একেলগে সোমাইছোঁ। যিহেতু শান্তি পাইছোঁ দেই, শান্তি লাগিছে সঁচাকৈ, কিবা এটা নিৰিবিলি পৰিৱেশ। আৰু এয়া মোৰ ভণ্টিয়ে হয়। আমি একেলগে আহি পেলাই ভাবিলোঁ আশ্ৰমত অকণমান সোমাম। এইফালেও এটা আছে, মই পুনৰতে এইটো দেখাব বিচাৰিছোঁ। পৰিষ্কাৰ কৰি আছে পূৰা। কিমান সুন্দৰকৈ ৰাখিছে সঁচাকৈ। আশ্ৰম যি আশ্ৰম, শান্তি আশ্ৰম, ক'ব লাগিব এটা ভাল লগা পৰিৱেশ। 1 মিনিট, আৰু 2 মিনিট ৰ। ইয়াৰ নিশ্চয় কাষতে ব্ৰহ্মপুত্ৰ নদীখন লাগি আছে। এই যে ৱালখন দেখিছে, ৱালখনৰ বেক চাইডে ব্ৰহ্মপুত্ৰ নদী দেখিছে। এটা ভাল লগা পৰিৱেশ, খুব সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। এইবোৰ অলপ মই ভিতৰৰ পৰিৱেশ এটা দেখাই আহোঁ।
ইয়াতো লিখা আছে জোতা চেণ্ডেল চিৰিৰ তলত ৰাখিব। আমি চিৰিৰ তলতে ৰাখোঁ, মানি ল'ব লাগিব যিহেতু আমি এদিনীয়া মানুহ সদায়। কৃষ্ণ সোমাই দেখিলোঁ এখন বৰ্ড লগাই থৈছে, শ্ৰী শ্ৰী জগতগুৰুৰ আসন মন্দিৰ, স্থাপিত 1912 চন, অক্ষয় তৃতীয়। আসন মন্দিৰখন মই অকণমান দেখাইছোঁ, ভিতৰ চৰাইয়া। বহুত তললৈ দেখোন এইটো ষ্টেপ বনাই থৈছে। তো চিৰি দেখিছেনে ষ্টেপটো? সুন্দৰ পৰিৱেশ, আৰু দুফালে দুটা চিৰি আছে। কৃষ্ণ বেল ওলমাই থৈছে। এইটো মই ওপৰৰ ষ্টেপৰ পৰাহে লৈছোঁ, তলত গ্ৰাউণ্ড ফ্ল'ৰ আছে, সুন্দৰকৈ সজাই ৰাখিছে। লিখা আছে যে ইয়াত মন্দিৰৰ ভিতৰত মৌনতা অৱলম্বন কৰিব, যিহেতু কথা কৈ থাকিব নোৱাৰি, সেইটো বাৰান্দাৰ পৰিৱেশত এৰিছে। এইটো ষ্টেপো এনেদৰে তলৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ নামি যায়। কৃষ্ণ দেখিছে কিমান তলত আছেগৈ, ওপৰলৈ এয়া মহাপ্ৰভু গৌৰাংগদেৱ ফটো দেখিছোঁ, আৰু দ্বিতীয়টো কৰিডৰ মই দেখাইছোঁ। দেখিছে কিমান এটা ভাল লগা পৰিৱেশ। আচলতে গোটেইখিনি দেখাবলৈ অসমৰ্থ, তথাপিতো ইয়াৰ পৰা এনেকৈ বাহিৰলৈ ওলাই যাওঁ, আৰু বহুতখিনি আছে। আচলতে আঁতৰৰ পৰাহে গোটেইখিনি পৰিৱেশ উঠাব পাৰি, ওচৰত হ'লে সম্পূৰ্ণ ঘৰটো উঠাব নোৱাৰিব। হা নহয়, পৰিৱেশটো অকণমান উঠাই লওঁ। এয়া মোৰ সহপাঠী মুনীন্দ্ৰই মোক ক'লে আজি অকণমান শান্তি আশ্ৰমত সোমাই যাওঁ। সঁচাই মনটো শান্তি লাগিছে, যিহেতু ৰাতিপুৱাৰ সময়, আজি যিহেতু দেওবাৰ, আৰু দেওবাৰে বহুতখিনি দৰ্শনাৰ্থী আহে। আমি তাৰ আগমুহূৰ্ততে আমি আহি ল'লোঁ। এইখন বাগানখন দেখাইছোঁ, ফুলনি বাগান, তাৰ কাষতে এটা পুখুৰী আছে। ময়ো আহি আছোঁ, যিহেতু আশ্ৰমৰ 2 মিনিট, পুখুৰীটো অলপ দেখাই লওঁ। আশ্ৰমৰ ভিতৰতে এটা পুখুৰী আছে। পুখুৰী পাৰ নেদেখুৱালে আকৌ বেয়া হ'ব, ভালকৈ দেখাব নোৱাৰিছোঁ যদিও। এইটো পুখুৰী দেখিছে কি সুন্দৰকৈ বনাই দিছে। এয়া কিমান ধুনীয়াকৈ সজাই পৰা আহিছে, কিমান শীতল পানী। পানীটো দেখিছে কিমান শীতল হৈ আছে।
পাৰে এইবোৰ টাইলছৰ হেৰি। হ'ব দিয়ক, ইমানকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি অন্য দিনা পাওঁ ভালকৈ আহি দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাই যদি ভাল পায় লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব। আৰু মোৰ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলটো হৈছে মাজুলী অঞ্জন ব্লগ। তাতো চাৰ্চ কৰিলে আপোনালোকে পাব, তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।